লাষ্টত পানী বটল দলিওৱা সেই কাৰ্যক খুব গৰিহণা দিয়া হৈছে আৰু ইয়াতে ডিব্ৰুগড়ৰ এইখিনিতে খুব ডাঙৰ প্ৰতিবাদ হৈ আছে। আজি আমাৰ প্ৰতিবাদস্থলীত দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে মাননীয় কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। সকলো ভাৰতীয় জনতা পাৰ্টী আৰু আজিৰ এই প্ৰতিবাদস্থলীত উপস্থিত হোৱা সকলো ৰাইজক মই শুভেচ্ছা জনাইছোঁ আপোনালোকক যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি অনিৰুদ্ধ গতি, উন্নয়নৰ যি অনিৰুদ্ধ গতি, সেই গতিক স্তব্ধ কৰিবৰ কাৰণে কংগ্ৰেছৰ একাংশই যোৱাকালি গোলাঘাটত যি মানসিকতা, যি আচৰণ প্ৰদৰ্শন কৰিলে, সেই আচৰণৰ প্ৰতিবাদত আপোনালোক সকলো ওলাই আহিছে। কংগ্ৰেছৰ এনে মনোভাৱক ধিক্কাৰ জনাবৰ কাৰণে মই আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু লগতে কংগ্ৰেছৰ এই নিজ মানসিকতাক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। কাৰণ কংগ্ৰেছৰ এই মানসিকতা আজিৰ নহয়, কাৰণ কংগ্ৰেছ জন্মৰে সময়ৰ পৰাই সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণ এই অনুভৱসমূহক তেওঁলোকে কেতিয়াও উপলব্ধি কৰিব পৰা নাছিল। তাৰ ফলতেই আমাৰ দেশ বিভাজন কৰাৰ দৰে নিকৃষ্ট কাৰ্যত তেওঁলোকে লিপ্ত হৈছিল। 1975 চনত জৰুৰীকালীন অৱস্থা ঘোষণাৰে জনসাধাৰণৰ মৌলিক অধিকাৰকে ধৰি আমাৰ দেশৰ সংবিধানক তেওঁলোকে হত্যা কৰিছিল। অসমৰ জনসাধাৰণৰ অস্তিত্ব ৰক্ষাৰ বাবে কৰা আন্দোলনত তেওঁলোকে 855 জন মানুহক হত্যা কৰিছিল। বহু এনেকুৱা সেই সময়ত সংগ্ৰামী লোকক সংগুপ্ত জীৱন আঁকোৱালি ল'বলৈ বাধ্য কৰাইছিল। পৰৱৰ্তী সময়তো তেওঁলোকৰ অপশাসন, তেওঁলোকৰ বিভিন্ন ধৰণৰ নেতিবাচক মনোভাৱৰ ফলত অসম কোন স্তৰলৈ গতি কৰিলে আমি সকলোৱে আমি দেখিছোঁ। আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি সমগ্ৰ অসমতে যি উন্নয়নৰ তীব্ৰ প্ৰৱাহ আৰম্ভ হৈছে, এই প্ৰৱাহক ৰুদ্ধ কৰিবৰ কাৰণে তেওঁলোকে নিজ কাৰ্যালয়ত ভিতৰৰ পৰা গৈ থকা মাননীয় মুখ্যমন্ত্ৰী কনভয়ৰ ওপৰত পানী বটল দলিয়াই নিজ মানসিকতা প্ৰদৰ্শন কৰিছে। ই কেৱল মাত্ৰ ধিক্কাৰজনকেই নহয়, বৰঞ্চ আগন্তুক দিনৰ কাৰণে অসমৰ বাবে এটা অশনীয় সংকেত। গতিকে আজি আমি ডিব্ৰুগড় ঐতিহাসিক চকীডিং ফিল্ডৰ পৰা আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ যে অসমৰ জনসাধাৰণৰ স্বাৰ্থত, অসমৰ জনসাধাৰণৰ সৰ্বাংগীন কল্যাণৰ বাবে আমাৰ দলৰ নেতৃত্বত, আমাৰ মিত্ৰজোঁট চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি উন্নয়নৰ গতিধাৰা আমি অসমখনক আগুৱাই লৈ যাবৰ কাৰণে প্ৰয়াস কৰিছোঁ, নিৰন্তৰ চলিব আৰু দুগুণ উৎসাহেৰে আমি আগুৱাই লৈ যাবৰ কাৰণে আমি বদ্ধপৰিকৰ হৈছোঁ। আৰু পুনৰবাৰ কংগ্ৰেছক যাতে এনেকুৱা ধৰণৰ কাৰ্যত লিপ্ত নহয় তাৰ কাৰণে সকীয়াই দিছোঁ। গতিকে পুনৰবাৰ মই ইয়াত উপস্থিত প্ৰতিজন আমাৰ দলৰ কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজক মই ধন্যবাদ জনাইছোঁ আপোনালোকে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে। ধন্যবাদ। সকলোকে ধন্যবাদ জনাই আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী ইমানতে সামৰণি মাৰিছোঁ। ভাৰত মাতা কি, ভাৰত মাতা কি। ধন্যবাদ।